গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰো ভাল। মই স্মিতা অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে মিটিং, MLA আহিব আৰু সেইবাবে আমি মিটিঙলৈ এতিয়া যাবলৈ ওলাইছোঁ। বলক তেতিয়াহ'লে আজি কিহৰ মিটিং হয় আপোনালোককো দেখাম। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। কিন্তু এতিয়া এইটো মুহূৰ্তত আমি কিছু কথা আমি ক'বলৈ অলপ অসুবিধা হৈ আছে। ৰাস্তা পদূলিবিলাক চাৰে নিজেই জানে কি অৱস্থা হৈ আছে। গতিকে মই ভাবোঁ ছাৰে আমাক ভংগ দিছে আজি 3 মাহৰ আগৰ পৰা। গতিকে আমাৰ সৌভাগ্য আমি আমাৰ ছাৰৰ নিচিনা আমি এজন বিধায়ক পাইছোঁ। গতিকে মই আৰু দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। প্ৰতিকূল বতৰকো নেওচি ৰাইজ আহিছে, ভাল লাগিছে, উৎসাহ আছে আমাৰ। আগতো আমাৰ এইটো বিজেপিৰ প্ৰতি আমাৰ ৰাইজ আকৰ্ষিত হৈ আছে। এবাৰো আমি পাম বুলি আশা কৰিছোঁ। গতিকে ইমানখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু ছাৰে অতি সুন্দৰভাৱে আপোনালোকক মানে আমাৰ দলৰ হৈ বা আমাৰ যিখিনি আঁচনি পাবলগীয়া আছে ছাৰে আপোনালোকৰ বক্তব্য ৰাখিব। ইয়াকে কৈ মোৰ সামৰণি মাৰিছোঁ। বা তেখেতে আগবাঢ়ি যায়, সকলো ৰাইজে তেখেতৰ প্ৰতি সন্তুষ্ট হৈ আগ্ৰহ হৈ এপাহেৰে আমাৰ তেখেতৰ মনৰ ভাৱ আৰু লগতে আপোনালোকৰ লগত চিনাকি হোৱাৰ লগতে ৰাজনৈতিক বিষয়সমূহ আপোনালোকৰ ওচৰত তেখেতে প্ৰকাশ কৰিব। গতিকে সন্মানীয় বিধায়ক মহোদয়ক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন, আজি নতুনকৈ অন্তৰ্ভুক্তি হোৱা ডিব্ৰুগড় সমষ্টিৰ এই বুথ নম্বৰ 182 নম্বৰ বুথৰ এই কুচিয়াখানা অঞ্চলত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত মোৰ সৈতে উপস্থিত থকা আমাৰ এই সভাৰ সভানেত্ৰী দীপামণি দত্ত হাজৰিকা বাইদেউ, আমাৰ শক্তি কেন্দ্ৰৰ প্ৰমুখ ৰাজবংশী ডাঙৰীয়া, আমাৰ মাজত আছে ৱাৰ্ড সদস্য কবিতা ফুকন বাইদেউ, গাঁৱৰ মেধি পুনাৰাম মেজ ডাঙৰীয়া, জিতেন্দ্ৰ নাথ নেওগ ডাঙৰীয়া, আমাৰ বিভিন্ন কোষৰ আমাৰ কাৰ্যকৰ্তাসকল, আমাৰ এই মণ্ডলৰ বিষয়ববীয়াসকল আৰু উপস্থিত আই মাতৃসকল, যুৱ বন্ধুসকল, জয়তে এই সভাখনত আজি আপোনালোকৰ কুচিয়াখানা অঞ্চলৰ ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখন এখন আমাৰ ৰাজহুৱা ৰাজনৈতিক সভা। এই সভাখনৰ লগতে মই দুটা পিঠিৰে মই দুটা ধৰণেৰে আপোনালোকৰ আগত দুটা কথা বক্তব্য ৰাখিম। আপোনালোকে গোটেই কথাখিনি খুব মনোযোগ দি শুনিব। কুচিয়াখানাৰ এই বৃহত্তৰ অঞ্চলটো এইবাৰ ডিলিমিটেশ্যন হোৱাৰ পাছত ডিব্ৰুগড় সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আগতে ডিব্ৰুগড় সমষ্টিত নাছিলে, কিন্তু এই বৃহত্তৰ অঞ্চল এটা ডিব্ৰুগড় সমষ্টিত অন্তৰ্ভুক্ত হৈছে। নিজানকোটা পঞ্চায়ত, চিংদানিজান পঞ্চায়ত আৰু খনিকৰৰ 4টা ৱাৰ্ড, গ্ৰীণউড, নিজ কানাই, মাইজান আৰু নিজ কানাই আৰু মোহনবাৰী, এইকেইটা পঞ্চায়ত ডিব্ৰুগড় সমষ্টিৰ লগত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু এই কথা লক্ষ্য ৰাখি এই অঞ্চলটো উন্নয়নৰ কাৰণে আমি যিখিনি কাম কৰিবলগীয়া আছে নিশ্চয় কৰিব লাগিব। এই গোটেইখিনি কথা পাছত মই আপোনালোকক এই সভাতে মই অকণমান বিতংভাৱে আপোনালোকৰ আগত ক'ম। তাৰ আগতে যিহেতু এখন ৰাজনৈতিক সভা, নিৰ্বাচনী সভা, আমি নিৰ্বাচনৰ বিষয়ে আপোনালোকক এটা
বিশেষ গধুৰ তত্ত্ব কথা আপোনালোকৰ আগত ক'ব খুজিছোঁ। এই গধুৰ তত্ত্ব কথাখিনি হ'ল কেমেষ্ট্ৰি, এইটো কিন্তু মেথেমেটিক নহয়। বোলে 2 × 2 = 4 হ'ল, সেইটোৱে অংকৰ উত্তৰ, সেইটো নহয়। কিন্তু এইটো এটা সাংঘাতিক কেমেষ্ট্ৰি। এই কেমেষ্ট্ৰিটোক আপোনালোকে খুব সূক্ষ্মভাৱে ৰিয়েলাইজ কৰিব লাগিব। আপোনালোকে গোটেই কথাটো সুন্দৰভাৱে বুজিব লাগিব। এতিয়া মই একদম চিম্পুল ভাষাত আপোনাক বুজাই দিছোঁ। এটা ঘৰ ৰৈ থাকিবলৈ হ'লে আপোনাৰ 4টা খুঁটা, 4টা খুঁটা সম্পূৰ্ণ শক্তিশালী হ'ব লাগিব, ভাল হ'ব লাগিব। এই ঘৰটো ধৰক আপুনি ৰৈ আছে, পূবত, পশ্চিমত, উত্তৰ, দক্ষিণ, এই 4টা খুঁটা যেতিয়া ভাল হ'ব তেতিয়া ঘৰটো মজবুত হ'ব। এতিয়া আমাৰ ৰাজনৈতিকভাৱে আমি 3টা পকা খুঁটা আছে। এই 3টা পকা খুঁটাটোক আমি 4টা ডি বুলি ক'ব খুজিছোঁ। 4টা ডি। প্ৰথম ডি হ'ল দিল্লী, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে। দিছপুৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। আজি ডিব্ৰুগড়ত মই আছোঁ। এতিয়া আপোনালোকে আজি এই সভাখন যে পাতিছে, এই সভাখনত বহি আপোনালোকে ঠিক কৰিব লাগিব ডিষ্ট্ৰিক্ট ডিব্ৰুগড়ৰ যিজন MP, সেই MP জনক আপোনালোকে কাক বহুৱাব সেইটোৰ ওপৰতে কথা। 3টা পকা খুঁটা আছে। এতিয়া 4 নম্বৰ খুঁটাটো যদি আপুনি বাঁহৰ খুঁটা এটা লগায়, এই পকা ঘৰটো আপোনাৰ ৰৈ থাকিবনে? কেতিয়াও ৰৈ নাথাকে। তাতো আপুনি পকা খুঁটা এটা লগাব লাগিব। আৰু এই পকা খুঁটাটোৱে হ'ল আমাৰ সৰ্বানন্দ সোণোৱাল। আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এই খুঁটাটো হিচাপে যদি তেখেতক তাত লগাওঁ, ঘৰটো মজবুত হৈ থাকিব। কি কাৰণেনো আমি সৰ্বানন্দ সোণোৱালক তাত দিব লাগে? আপোনালোকে লগে লগে চবেই ভাবিলে যে বেলেগ এজনক দিলেওতো খুঁটা এটা হ'ব। কিন্তু আমাৰ যিটো পৰিক্ৰমা, আমাৰ যিটো কামৰ চিষ্টেম, এই চিষ্টেমটো এনেকুৱা। এতিয়া আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট হৈ থাকোঁতে দীপা বাইদেৱে যেতিয়া কিবা এটা কাগজ দৰকাৰ আছিলে, এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি প্ৰক্ষেপ কৰিছোঁ। আৰু আপোনালোকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁৰ বিষয়ে আপোনালোকে ভালকে জানে, কোনো নতুন মানুহ নহয়। সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপোনালোকে দিয়ে। আবেগ অনুভূতিৰে ভৰি আবেগত গৈ কোনোবা এটা অচিন কাঠৰ থোৰা যদি আপোনালোকে লগায়, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় এই কামৰ ডেভেলপমেণ্টখিনি ৰৈ যাব। মই স্বাৰ্থপৰ হিচাপে কৈছোঁ, আমাক ডেভেলপমেণ্ট লাগে। আবেগিকভাৱে কোনো কথা কৈ দিলে আমাৰ নহ'ব। এতিয়া বেলেগ এজনক যদি আপুনি ইয়াৰ পৰা জিকাই পঠিয়ায়, মই নামে মন্ত্ৰী হ'ব। আৰু আমাৰ এইবাৰ 400 অধিক চিট পাই নৰেন্দ্ৰ মোদী পুনৰ তৃতীয়বাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু সেই প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ইয়াৰ পৰা যদি লুইনজ্যোতি গগৈ জিকি যায়, পাৰ্লিয়ামেণ্টত লাল বেঞ্চত বহি 3 মিনিট সময় পাৰ্লিয়ামেণ্টত কথা ক'বলৈ সময় পাব। ডেভেলপমেণ্ট স্থবিৰ হৈ যাব ডিব্ৰুগড়ত। আপোনাৰ উদাহৰণো দিছোঁ মই। শিৱসাগৰলৈ যাওক, শিৱসাগৰ ৰাস্তা পদূলি যাওক, ইমান ডাঙৰ ডাঙৰ কেলে মই মোৰ কামখিনি মই আপোনালোকক সুচাৰুৰূপে কৰাৰ মই প্ৰতিশ্ৰুতি দিছোঁ। 3 মাহ হৈছে, মই চাৰ্জ পোৱাই নাই, আমাৰ নটিফিকেশ্যন হোৱাই নাই। তথাপি আমাৰ ৰাজনৈতিক নটিফিকেশ্যন ওলোৱাৰ কাৰণে এতিয়াও মই ডিব্ৰুগড়ৰ হৈ, আৰু আপোনালোক যিহেতু ডিব্ৰুগড়ৰ ভোটাৰ, ডিব্ৰুগড়ত আপোনালোকৰ ভোটটো কাউণ্ট হ'ব, সেইকাৰণে মই গোটেই কামখিনি আপুনি আগভাগ লৈ ইয়ালৈ আহিবলগীয়া হৈছে। কিন্তু আমাৰ ডেভেলপমেণ্টৰ যিবিলাক লাহে লাহে হাফ পেডেল মাৰো মই চাইকেললৈ, নামটো নিলিমাই দেৱৰ পাৰা থকা ঠাই, দেৱৰ পাৰা থকা ঠাই, কলটোকেৰে লিখিলে বয়ফ্ৰেণ্ডনো কোনো। তুমি যে ভাবিছা জান ময়ো বৰ ধুনীয়া, ময়ো বৰ ধুনীয়া, তোমাৰে নিচিনা যাম দেখিনো তই আহিছোঁ, দেখিনো তই আহিছোঁ, নিলামতো তোমাকো সজিলে দুজনৰে কোনে ৰূপে মিহলি যাব, আমাকো সজিলে গান কণা কৈ কণা কৈ
গোবৰ মাটি মিহলি আকৌ বোলো ল'ৰাৰ মাত নেখানো মই সুদা ভাত নেখানো মই সুদা ভাত জাকৈ মাৰি ধৰিয়ান মাছে আকৌ ল'ৰাৰ মাত মেকুৰীয়ে ভজা মাছ খালেহে আকৌ ল'ৰাৰ মাত জাকৈ মাৰি ধৰিয়ান মাছ। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি বন্দে সর্বন্ন সোনোয়াল হিমন্ত বিশ্ব শর্মা নরেন্দ্র মোদী। নমস্কার, ধন্যবাদ। আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক লোকসভা নিৰ্বাচনত আপোনালোকে ভাৰতীয় জনতা পাৰ্টি বিজেপি দলক ভোট দি জয়যুক্ত কৰে যেন, আকৌ এবাৰ মোদী চৰকাৰ আপোনালোকে গঠন কৰে যেন আৰু সন্মানীয় বিধায়ক মহোদয় হাত সবল কৰে যেন তাৰে আশা কৰি আজি সভাখন মই ভংগ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।